ভিডিঅ'টো ইম্পৰ্টেণ্ট প্ৰভিজনেল পাছ চাৰ্টিফিকেট আৰু পাছ চাৰ্টিফিকেটৰ মাজত পাৰ্থক্য কি মানে যিখন প্ৰভিজনেল আৰু অৰিজিনেল পাছ চাৰ্টিফিকেটৰ মাজত পাৰ্থক্যৰ কথা মই আজিৰ এই ভিডিঅ'ত ক'ম বহু কথাই ক'ম আজি বিশেষকৈ গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টসকলৰ বাবে এইটো এটা বহুত দৰকাৰী ভিডিঅ' হ'ব আৰু বহুতেই এটা সন্দেহ মনত পুহি থাকে প্ৰভিজনেল পাছ চাৰ্টিফিকেট দি গভাৰ্ণমেণ্ট চাকৰি পাবনে আজি মই এই সকলোবোৰ ক্লিয়াৰ কৰিম আজিৰ এই বিশেষ ভিডিঅ'টোত প্ৰথমে জানো আহক প্ৰভিজনেল চাৰ্টিফিকেট কি এইখন হৈছে এখন টেম্পৰেৰী চাৰ্টিফিকেট যেতিয়া তুমি এক্সাম পাছ কৰা কিন্তু তোমাৰ ফাইনেল ডিগ্ৰী ৰেডি নহয় তেতিয়া ইউনিভাৰ্চিটি অথবা মহাবিদ্যালয় কলেজে এইখন চাৰ্টিফিকেট ইছ্যু কৰে এয়া প্ৰমাণ কৰে যে তুমি কোৰ্চটো ছাকচেছফুলি কমপ্লিট কৰিছা প্ৰভিজনেল অৰ্থাৎ টেম্পৰেৰী চলি থাকিব কিন্তু শেষ নহয় চলি থাকিব জীৱন থকালৈকে অৰিজিনেল পাছ চাৰ্টিফিকেট পাৰ্মানেণ্ট জীৱনভৰ চলি থাকিব কেতিয়াবা কোনো এটি কৰ্মত নিয়োজিত হ'বলৈ তেওঁলোকৰ চৰ্ত অনুযায়ী অৰিজিনেল পাছ চাৰ্টিফিকেট লাগিব বুলি মেনশ্যন কৰিলে তেতিয়াই প্ৰযোজ্য হ'ব প্ৰভিজনেল চাৰ্টিফিকেট দি গভৰ্ণমেণ্ট চাকৰি পাব পাৰিনে হয় বহু ক্ষেত্ৰত পাব পৰা কিন্তু কণ্ডিশ্যন আছে একচেপ্ট হয় ফৰ্ম ফিল আপৰ কৰাৰ সময়ত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আগত ইণ্টাৰভিউ ষ্টেজ মানে এপ্লাই আৰু চিলেকশ্যন প্ৰচেছত কোনো প্ৰব্লেম নাথাকে কিন্তু কেতিয়াবা চিলেকশ্যনো হৈ যায় মানে চিলেকশ্যন প্ৰচেছত কোনো প্ৰব্লেম নাথাকে যে হৈ যাব তোমাৰ যিহেতু তুমি পাছ কৰিছা তোমাৰ লগত এইখন প্ৰভিজনেল আছে মানে প্ৰভিজনেলখনটো কোনো দুবেৰি নহয় ফেক নহয় কলেজে দিছে মোক প্ৰভিজনেল মই পাছ কৰিছোঁ এটা প্ৰমাণ পত্ৰ এখন দিছে অৰিজিনেলখন নাই এপ্লাই কৰিম কেতিয়াবা একচেপ্ট কৰি লয় কিন্তু নিজৰ লগত থকাটো ভাল অৰিজিনেলখন আগৰ দিনত আমাৰ মা দেউতা বা আগৰ জেনেৰেশ্যনৰ মানুহে প্ৰভিজনেল চাৰ্টিফিকেট লৈয়ে চাকৰি পাইছিল সেই সময়ত ছিষ্টেম অলপ ফ্লেক্সিবল আছিল ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়াৰ দৰে ষ্ট্ৰিক্ট নাছিল আৰু প্ৰভিজনেল চাৰ্টিফিকেটৰ বেছিভাগ ক্ষেত্ৰত ছাফিচিয়েণ্ট আছিল সেইকাৰণে বহু মানুহে টেম্পৰেৰী চাৰ্টিফিকেট লৈয়ে গভৰ্ণমেণ্ট জব জইন কৰিছিল এতিয়া ছিষ্টেম সলনি হৈছে আজিকালি ৰিক্ৰুটমেণ্ট প্ৰচেছবিলাক বহুত ষ্ট্ৰিক্ট আৰু ডিজিটেল ভেৰিফিকেশ্যন ডকুমেণ্ট চেক সকলো ডিটেইলছত হয় মানে ইন ডিটেইলত হয় সেইকাৰণে আজিৰ দিনত প্ৰভিজনেল চাৰ্টিফিকেট এপ্লাই কৰিবলৈ হেল্প কৰে বুজি পাইছেনে ইয়ালৈকে এই পইণ্টটো এপ্লাই কৰাৰ ক্ষেত্ৰত প্ৰভিজনেলখনে হেল্প কৰে বহু ক্ষেত্ৰত সোনকালে পোৱা যায় কিন্তু ফাইনেল ষ্টেজত পাছ চাৰ্টিফিকেট বা ফাইনেল ডিগ্ৰী খুবেই ইম্পৰ্টেণ্ট হৈ পৰে কোনো ক্ষেত্ৰত শেষত ক'বলৈ বিচাৰিছোঁ প্ৰভিজনেল ভেলিড বা টেম্পৰেৰী ফাইনেল ডিগ্ৰী মেণ্ডেটৰী ফৰ লং টাৰ্ম নিজে ছেফ থাকিবলৈ ফাইনেল চাৰ্টিফিকেট ৰেডি ৰখাটো ভাল মই গোটেইখিনি ইম্পৰ্টেণ্ট কথা বহুত কম সময়ত কৈ পেলালোঁ আৰু এটা শেষত কথা ক'ব বিচাৰিছোঁ যে অৰিজিনেল চাৰ্টিফিকেট কিছুমান বাহিৰৰ জব বাহিৰৰ চাকৰিত মানে অৰিজিনেল পাছ চাৰ্টিফিকেট মাষ্ট বি লাগিবই মানে ইণ্টাৰনেশ্যনেল কিছুমান জব হওক চবতে একচেপ্টেবল বাহিৰতো একচেপ্ট কৰিব আমেৰিকাতো একচেপ্ট কৰিব অৰিজিনেল পাছ চাৰ্টিফিকেট বুজি পালে ধন্যবাদ জয় অসম